এটা সুন্দৰ শিৱলিংগৰ সৈতে লখৰা ৰাস মেলাৰ দ্বিতীয় ভাগৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মেলাত থকা সুৰংগ এটাৰে সোমাই আহিলেই পোৱা যায় এই সুন্দৰ জুবিন ক্ষেত্ৰটো, য'ত জুবিন দাক অনা এম্বুলেঞ্চখন দেখিবলৈ পোৱা গৈছে আৰু লগতে দুখদায়ক সেই চিতাৰ জুইকুৰাও দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰৰ পৰা তলত থকা মেলাৰ বিভিন্ন চকৰিসমূহ দেখিবলৈ পোৱা যায়। আমাৰ সকলোৰে আপোন জুবিন দাৰ বাবে এটি সুন্দৰ মন পৰশা ডেকৰেশ্যন। ইয়াত সমনীয়াৰ সৈতে কৃষ্ণই কেনেদৰে মাখন চুৰ কৰি খাইছিল তাৰ এটি মৰম লগা দৃশ্য দেখিবলৈ পোৱা গৈছে। অৰণ্যই কৃষ্ণৰ কেনেদৰে ভৰিত কাৰপাত লাগিছিল তাৰ এটি দৃশ্য দাঙি ধৰিছে। এইফালে কৃষ্ণ জন্মৰ সময়ৰ পৰিৱেশটো সুন্দৰভাৱে দেখুৱাইছে। ইয়াৰ পিছতেই দেখিবলৈ পোৱা গৈছে বকাসুৰ বধ। এইফালে চাওক, ইয়াত পুতনাৰ কাহিনী দেখুওৱা হৈছে। কেনেদৰে সুন্দৰী নাৰীৰ ছদ্মবেশে বিষাক্ত দুগ্ধপান কৰাই শিশু শ্ৰীকৃষ্ণক হত্যা কৰাৰ চেষ্টা কৰিছিল। আৰু এইফালে চাওক, ডাঙৰকৈ কালিয়া নাগ প্ৰস্তুত কৰা হৈছে, যাৰ ওপৰত শ্ৰীকৃষ্ণক দেখা গৈছে।